মানে মই সদায় শিকাওঁ মোবাইল নোহোৱাকৈ খাবলৈ মানে সি বেয়াই খক লাগিলে সি ভালেই খক সি দুখন হাতে খক কোনো মেটাৰ নকৰে মোৰ অকণো লাজ নাই মই একদম লাজ নাইকিয়া মানুহ নমস্কাৰ আহি গ'লো আকৌ ধুনীয়া ধুনীয়া খানা লৈ আৰু আজি আছে ভাত এইফালে দেখিছেনে এইফালে আলু পিটিকা তাৰপিছতে শুকান মাছ আৰু বিলাহীৰ চাটনি আৰু আলু আৰু সয়াবিনৰ ভাজি আৰু নেমু এডোখৰ ধুনীয়াকৈ লৈ লৈছোঁ সদায় কিবা নহয় কিবা পাহৰোঁ এয়া আছে বইল কণী ভাৰনাইক দিছোঁ খোৱা আৰু এয়া মই লৈছোঁ আৰু যোৱাবাৰ ভাৰনাইয়ে দাইল নোখোৱাৰ কাৰণে আপোনালোকে কিছুমানে মোক ইমানেই গালি পাৰিলে ইমানেই বেয়া বেয়া কমেণ্ট দিলে সেইকাৰণে ভাৰনাইক কৈছোঁ আজি দাইল খাব লাগিব সি নিজে নাখাওঁ বুলি কোৱাৰ কাৰণেই দিয়া নাছিলোঁ সদায় খাবলৈ মন নকৰে আজি খাবা দেই মা অঁ আজি দাইল খোৱা আজি মানে মাকে গালি খোৱা দেখি খাইছে আৰু ন খোৱা দেই অকণমান নেমু চেপি দিওঁ নি অঁ অঁ খোৱা এখন হাতে খাবা দেই খাবানে অঁ মানে ভাৰনাইক খাব পাৰে বাৰু ধুনীয়াকৈ তথাপিও শিকাই আছোঁ লাহে লাহে ধুনু ধুনুকৈ খাব খোৱা দেই কেনেকুৱা লাগিছে হা মজা তুমি সামাৰ ভেকেশ্যনত ক'ত যাবা ফুৰপুৰ কংকনা ঘৰ বায়েকৰ ওচৰলৈ যাবলৈ পাম বুলি ফূৰ্তি গৰমত আলু পিটিকা ভাত খাই ভাল লাগে ধুনীয়াকৈ সানি লোৱা এনেকৈ মই এনেকৈ সানিছোঁ চোৱা এনেকৈ এতিয়া লোৱা আৰু খোৱা ইমান গৰম পৰিছে বাপৰে গৰমতো খাইছোঁ আৰু খোৱাত মই একদম ভাল অকণমান দাইল দিওঁ নি খোৱা খোৱা দেই মোৰ দাঁত হৈছে মোৰ দাঁত হৈছে অ' দাঁত হৈছে নে দাঁত আহিছে আৰু নতুন দাঁত নতুন দাঁত গজিছে নি হয় নেকি খোৱা স্কুল খুলিলে স্কুল যাব লাগিব দেই তাৰ বোলে স্কুলত নতুন নতুন ফ্ৰেণ্ডছ বনিছে হয় নে নামবিলাক সুধিলা নে স্কুলতে যাওঁ মই হয় নে তোমাৰ ফ্ৰেণ্ডছৰ নামবিলাক সুধিলা নে সুধিলা বেলেগ গৰম পৰিছে দেই অকণমান আলু পিটিকা দিওঁ এটা কথা ক'বলৈ আছে মোৰ যোৱাটো ভিডিঅ'ত মানে ইয়াৰ আগৰ ভিডিঅ'টোত এই নিজে মানে সেইদিনা মাছ আছিলে মানে মাছৰ জোল অকণমান আছিলে আৰু বোলে আজি দাইল নাখাওঁ বুলি ক'লে আৰু কেতিয়াবা ল'ৰা ছোৱালী দাইল খাবলৈ মনো নাযায় সেইকাৰণে মই দাইল দিয়া নাছিলোঁ মানে মেছেজত 200মান মেছেজ অকল গালি আছে আৰু 200মান মেছেজ অকল মই বেয়া মই ল'ৰাটো শুকান ভাত খুৱাই খুৱাই মানে মাৰিব লৈছোঁ মানে ইমানেই অতিষ্ঠ মানে সি নিজেই খাবলৈ বিচৰা নাই ল'ৰা ছোৱালী সদায় দাইল খাবলৈ নিবিচাৰে কেতিয়াবা মানে সদায় দাইল মানে কেতিয়াবা দাইল নাখাবলৈও বিচাৰে সি মোক কৈছে মামা মই আজি দাইল নাখাওঁ সেইকাৰণে মা দাইল নাখাওঁ কোৱাৰ কাৰণে মই দাইল নিদিলোঁ বাপৰে মানে কিছুমান ইমান কমেণ্ট আহিছে দাইলখিনি নিদিয়াৰ কাৰণে আজি মই কৈছোঁ দাইল খাবা দেই শুনটো মানে আৰু ইমান দীঘলীয়া ৰচনা মানুহে কেনেকৈ লিখিব পাৰে মানে কাৰোবাক কিবা এটা বেয়াকৈ কমেণ্ট কৰিছে ঠিক আছে সেই বেয়াকৈ কমেণ্টটোত ইমান দীঘলীয়া ৰচনা মানে বেয়াকৈ মানে গোটেই পূৰ্ব 14 গোষ্ঠী লিখি দিয়ে মানে আৰু মই বেয়া কমেণ্টবিলাক কেনেকৈ লওঁ জানেনে এনেকৈ ভাত লওঁ তেনেকৈ খাই দিওঁ উৰি গুচি গ'ল মই বেয়া কমেণ্ট কেতিয়াও মগজত লৈ নুফুৰোঁ না বুকুত লৈ ফুৰোঁ কৈছে আৰু খাই বৈ উৰুৱাই দিওঁ গতিকে মোৰ ওপৰত বেয়া কমেণ্ট লিখি সময় নষ্ট একেবাৰে নকৰা ভাল মানে এফেক্ট নপৰে মোৰ মানে মোৰ ইমান সময় নাই খাই বৈ একদম আজৰি হৈ দিওঁ আৰু মই খাই ভাল পাওঁ
সেইকাৰণে আৰু বৰ বেছি গাত লাগি নাথাকে আৰু আমি দুটাই সঁচাকৈ এনজয় কৰোঁ মাক পুতেকে মানে আমি দুটাই ইমানেই খোৱা বোৱাত ইমান বেছি এনজয় কৰোঁ ন দুটাই একদম লগতে মিলি খাওঁ আৰু ভাৰ্ণাৰীক মানে মই সদায় শিকাওঁ মোবাইল নোহোৱাকৈ খাবলৈ মানে আচলতে কথাটো হ'ল এইটো তাক যে মই সি বেয়াই খাওক লাগিলে সি ভালেই খাওক সি দুখন হাতে খাওক কোনো মেটাৰ নকৰে প্ৰথমতে সি মোবাইল চোবাইল নোহোৱাকৈ খাবলৈ শিকক আৰু তেতিয়া তাৰ মগজত মানে তেতিয়া সি শিকিব মোবাইল নোহোৱাকৈ খাবলৈ আৰু তেতিয়া ভাতকেইটা ধুনীয়াকৈ খাব আৰু লাহে লাহে শিকি যাব সৰু ল'ৰা শিকিব সৰু ল'ৰা লাহে লাহে শিকিব ইমান জোৰ নিদিওঁ মই ধুনীয়াকৈ খাইছে এতিয়া চাওক আপোনালোকে ভাতকেইটা ধুনীয়াকৈ খাইছে গতিকে যি পাৰে খাইছে মুঠতে আৰু অকণ মাম দিওঁ নি মা নালাগে অকণমান নালাগে খোৱা নেমু চেপি দাইল খাই ইমান বেছি ভাল লাগিছে মোক বেয়া কমেণ্ট দি একো লাভ নাই মোৰ অকণো লাজ নাই মই একদম লাজ নাইকিয়া মানুহ হ'ল মই চাম যোৱা মই চাম যোৱা দেই ৰ'বা এয়া চাওক আমাৰ ভাৰ্ণাৱে ধুনীয়াকৈ খালে গুড বয় এনেকৈ ভাতকেইটা খালেও বহুত হয়নে হ'ব আৰু কেইটামান ভাত ল'লোঁ দাইল লৈ লৈছোঁ একদম কাজি নেমু চেপি লৈছোঁ অকণমান চয়াবিনৰ ভাজি লৈ লৈছোঁ খোৱাত আৰু একেবাৰে মোক কোনেও খাব পাৰিম হয়নে খাই ভাল পাওঁ গৰমত ইমান পানী ঢলা ভাত খাবলৈ মন গৈছে পইতা ভাত খাম এদিন খাই খাই অলপ শকত হৈছোঁ বাৰু অলপ মানে ভালকৈ হৈছোঁ নেকি বহুত সোৱাদ লাগিলে ভাত খাব বহুত বেছি খালা অতি চাওক মোৰ ভাল ল'ৰাটো ধুনীয়াকৈ খালে খালা পানী অকণমান খাই দিয় মই গৈছোঁ ৰ'বা তুমি দৰ্জাখন খুলিব পাৰিবা গেটখন মাৰি দিবা দেই গৰু সোমাব হ'ল দেই এতিয়া আহিছে মোৰ মেকুৰী ৰ'ব আৰু ই একদম চাফা ইয়াক আমি সপ্তাহত 4বাৰমান গা ধুৱাওঁ কাৰণ ভাৰ্ণাৰ লগত খেলি থাকে যে নহয় পৰিবি 4বাৰমান ইয়াক গা ধোৱা হয় একদম চাফা হয় তাৰ কথা কৈছোঁ